राम नाम सत्य है, 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 राम नाम सत्य है। राम नाम सत्य है, राम नाम सत्य है, राम नाम सत्य है। रास्तात লাগি राम नाम सत्य है, 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 सत्य है, राम नाम सत्य है, राम नाम सत्य है, राम नाम सत्य है, राम नाम सत्य है। সেৱা কৰিবলৈ যিসকল ৰংগনবাদী কৰ্মী আহিছিলে নহয় বিহপুৰীয়া সমষ্টিত যেতিয়া নিযুক্তি মানে 1 লাখ টকা লাগে ৰেট উঠিছিলে 50,000 টকা সহকাৰী কৰ্মীজনৰ ৰেট উঠিছিলে আৰু এই কথা আমি পাহৰিলে ন এই বিহপুৰীয়া সমষ্টিত যিসকল কংগ্ৰেছৰ নেতা তেখেতে সময়বাৰে আছিলে এই যোৱাবাৰ বিধানসভা নিৰ্বাচনত তেখেতে এটা ডনেশ্যনৰ কুপন ব্যৱস্থা কৰিছিলে কমচে কম 20 লাখৰো অধিক টকা তুলিছিলে সেই টকা কলৈ গ'ল আৰু লগতে তেখেতে এটা কথা মনত পেলাই দিছো তুমি আমাৰ ৰাইজক খুলি মানুহে কি কৰিছে পৰিবাৰ আৰু তোমাৰ ককাই ভাই সুৰক্ষাৰ কাৰণে তুমি নাম এই তোমাৰ নাম মানিলা আহি থকা মনত ৰাখিবি তই এই মুহূৰ্তত মই নাৰায়ণপুৰ ৰাজীৱ ভৱনৰ সন্মুখত উপস্থিত আছো কাম কৰি আছো তেখেতসকলক কাম কৰি আছে তাৰ কাৰণে তেখেতসকলক লগত আমাৰ কোনো ব্যক্তিগত শত্ৰুতা নাই কিন্তু মনত ৰাখিবি তোৰ যিবিলাক অঙহী বঙহী তোৰ ঘৰৰে হওক এই বিহপুৰীয়া সমষ্টি হওক জেললৈ যাবলৈ ৰেডি আছো বাউকি ছিঙি দিম ভূপেন বৰা মুৰ্দাবাদ অনিশান মাষ্টাৰ মুৰ্দাবাদ অনিশান মাষ্টাৰ মুৰ্দাবাদ ভূপেন বৰা মুৰ্দাবাদ অনিশান মাষ্টাৰ মুৰ্দাবাদ অনিশান মাষ্টাৰ মুৰ্দাবাদ ভূপেন বৰা মুৰ্দাবাদ অনিশান মাষ্টাৰ মুৰ্দাবাদ অনিশান বৰা মুৰ্দাবাদ राम नाम सत्य है, राम नाम सत्य है, राम नाम सत्य है, राम नाम सत्य है, राम नाम सत्य है। ভূপেন বৰা মুৰ্দাবাদ ভূপেন বৰা মুৰ্দাবাদ ভূপেন বৰা মুৰ্দাবাদ কংগ্ৰেছ দলৰ পৰা কথা পাতিবলৈ যত্ন কৰিম বিদায় দিছিলোঁ অকণমান সময়লৈকে আমাৰ ক'ৰবাত অকণমান হ'লেও আমি ভাবিছিলোঁ যে আমাৰ অন্তৰত কোনোবা এটা জেগাত অকণমান সময় আগলৈকে আছিলে আৰু তাৰ পাছত
তাৰ পাছত আমি গম পালো আৰু তেওঁ আমাৰ হৃদয়ৰ কোনো জেগাত নাই। আমি হৃদয়ৰ পৰা উলিয়াই আজি এই কোৱা জুই জ্বলিছে, এই জুইকুৱাৰ যিটো তাপ, এই জুইকুৰা আমি আমাৰ কংগ্ৰেছৰ সকলো কৰ্মীয়ে অন্তৰত তেখেতৰ জেগাত আমি উঠাই দিম। আৰু এই কোৱা জুইত বিহপুৰীয়াত এই কোৱা জুয়ে তেওঁক দহি দহি কৰিব। এইটো আমাৰ আমি সমূহ বিহপুৰীয়াবাসীয়ে সিদ্ধান্ত লৈছো। বিহপুৰীয়াবাসীয়ে লৈছো, কংগ্ৰেছ এজিপি বিজেপি নহয়, চবেই লৈছো, চবৰে মনৰ দুখ। আৰু তেওঁ ভূপেন কুমাৰ বৰা ডাঙৰীয়াই বিজেপি ৱাশ্বিং মেচিনত কাপোৰযোৰ ধুব পাৰিব, কাপোৰযোৰ চেঞ্জ কৰি পিন্ধি আহিব পাৰিব, কিন্তু ইয়াত কৰি যোৱা অপকৰ্ম ধুবৰ কাৰণে এই পবিত্ৰ মাধৱদেৱ গুৰুজনাৰ 12 বৈষ্ণৱ জন্মৰ ভূমিখণ্ডত বিজেপিৰ হাতত সেইটো মেচিন নাই। আৰু বিজেপিয়ে কাপোৰযোৰ ধুৱাই পিন্ধাই বাকী বিহপুৰীয়ালৈ দি দিছে এই পবিত্ৰ ভূমিত বাকীখিনি ধুবৰ কাৰণে। বাকীখিনি ধুই আমি অনাগত দিনত আপোনালোক বহুকেইটা দিন বাকী নাই, কেইটামান দিনৰ পিছত আপোনালোকে ক'ব যে ভূপেন বৰাৰ নাম আৰু অস্তিত্ব অসমৰ কোনো জেগাতেই নাথাকে। ৰাজনৈতিকভাৱে তেওঁক ইতিমধ্যে বধ কৰি পেলালে বিজেপিয়ে। অতীত টেঙৰ পেটুদুল বুলি এটা কথা আছে, হিমন্ত বিশ্ব শৰ্মাৰ গতিকে তই কিমান টকা পইচা ইয়াৰ পৰা লুটি নি মানুহক নাই নাই বুলি কৈ কিমান টকা পইচা লুটিলি? তোৰ যিটো বগা ড্ৰেছ, তোৰ যিটো ভাষা, অকল ইয়াত কোনো ডেভেলপমেণ্ট নাই। তই কবি কেনে মাধৱদেৱ কলাক্ষেত্ৰ বনালো, আমুক বনালো, বনালো, তই বনালি নেকি? মাধৱদেৱ কলাক্ষেত্ৰৰ যিটো জমিন তই দিছিলি নেকি? তোৰ পৰিয়ালে দিছিলে নেকি? তোৰ কিবা অৰিহণা তাত আছে নেকি? গতিকে তোৰ একো অৱদান নাই বিহপুৰীয়া সমষ্টিত। তই বিহপুৰীয়া সমষ্টিত বাদ দে, ধলপুৰত যিসকল অনুসূচিত জাতি আছিলে নহয়, তাইক সম্পূৰ্ণ অৱজ্ঞা কৰি ৰখা মানুহটোৱে তই হয়। আমি মোৰ ঘৰ ধলপুৰত, তই কিমান কি কৰিছিলি মনত আছে? নালাগে